আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য সম্পৰ্কীয় অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ সাহিত্য কানন অনুষ্ঠানটিত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ লেখক, কবি, গীতিকাৰ, কণ্ঠশিল্পী, সাংবাদিক, আবৃত্তিকাৰ, সাংস্কৃতিক কৰ্মী সুজিত কটকীক। কটকী, আপোনাক আমাৰ এই সাহিত্য কানন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ, আপোনাকো স্বাগতম জনাইছোঁ। আপুনি বহুকেইটা বিষয়ৰ সৈতে জড়িত। হয়, আপোনাৰ এই যাত্ৰাৰ আৰম্ভণি কেনেকৈ হ'ল? আচলতে মই শৈশৱৰ পৰা কৈশোৰ অৱস্থাৰ পৰাই এই সাহিত্য সংস্কৃতিৰ সৈতে এটা সখীত্ব গঢ়ি উঠিছিলে। তাৰ প্ৰেমত পৰিছিলোঁ বুলি ক'ব পাৰি। আৰু আমাৰ যিখন মোৰ উপজা গাঁওখন হ'লে তেজপুৰ বেচেৰীয়া। এই বেচেৰীয়া কটকী চুবুৰীত মোৰ জন্ম। তাৰ পাছত আমাৰ দেউতাৰ চাকৰিৰ কাৰণে আমি ঢেকীয়াজুলি চিৰাজুলিলৈ উঠি গ'লোঁ। বেচেৰীয়া তেজপুৰ হয়। এই তাতে শৈশৱতে এনেকুৱা ধৰণৰ এটা সাংস্কৃতিক এটা পৰিৱেশ পাইছিলোঁ, বিশেষকৈ মইনা পাৰিজাতৰ নিচিনা। তাৰপিছত আমি ইয়াৰ পৰা গৈ যেতিয়া চিৰাজুলিত মই প্ৰায় ক্লাছ 7-8 মানত মই যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া সেই সময়তো অকণিৰ কলাক্ষেত্ৰ নামৰ এটা অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছিলোঁ। আৰু সেই তেতিয়াই সংস্কৃতিৰ সৈতে সাহিত্যৰ সৈতে আৰু আমাৰ ঘৰখনত সেই তেতিয়াৰ পৰাই আমি কাকত আলোচনী বা পেপাৰ পঢ়া তেনেকুৱা এটা পৰিৱেশ আছিলে। দেউতাই পঢ়িছিলে, গতিকে তেতিয়াৰ পৰাই সেই কাকতসমূহত বা আলোচনীসমূহত যেতিয়া এই অকণিৰ এটা শিতান থাকে যে, সেই শিতানটোৰ সৈতে আমি পৰিচয় ঘটিছিলোঁ। আৰু সেই তাৰ প্ৰতি হৈ মাজে সময়ে তেনেকুৱা শিশু কবিতা জাতীয় লেখা পঠাইছিলোঁ। আৰু মোক সেই সৰু কালতেই প্ৰায় 7 মানত পঢ়ি থকা সময়তেই আমাৰ তেজপুৰৰ মহাজাতি যিখন কাকত, সেইখনত মোৰ প্ৰথমটো কবিতা উঠিছিলে, শিশু কবিতা এটা। আৰু তেতিয়াৰ পৰাই মই সাহিত্য সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ সংস্কৃতিৰ হেৰিটো আমি এই বেচেৰীয়া কটকী চুবুৰীত থাকোঁতেই পাইছিলোঁ। ঢোল সংস্কৃতিৰ সৈতে, বিহু সংস্কৃতিৰ সৈতে, এই নামঘৰীয়া সংস্কৃতিৰ সৈতে, ভাওনা শিল্পৰ সৈতে, এই এনেকুৱা ধৰণৰ বা আধুনিক সংগীতৰ সৈতে কিছু এটা পৰিচয় তেতিয়াই ঘটিছিল। আৰু চিৰাজুলিলৈ যোৱাৰ পাছত সেই পৰিৱেশটো আৰু অলপ বহল হৈ পেলাই এই গোটেইখিনি ক্ষেত্ৰতে, সেই সাহিত্যই হওক বা সংস্কৃতিয়েই হওক, লাহে লাহে সাংবাদিকতাৰ ক্ষেত্ৰখনত এনেকৈ জড়িত হৈ পৰিলোঁ, নাট্য ক্ষেত্ৰখনত জড়িত হৈ পৰিলোঁ, নামঘৰীয় শিল্প সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিলোঁ। এনেকৈ এটা পৰিৱেশ পাইছিলোঁ শৈশৱতে। তাৰমানে আপুনি বহুকেইটা বিষয়ৰ কথা উল্লেখ কৰিছে, গতিকে আপুনি প্ৰথমে যদি আপুনি আকৰ্ষিত বুলি ক'লে আপোনাৰ লেখা মেলা কথাটোৱে আহিব নিশ্চয়। তাৰপিছতহে আপুনি বাকীবিলাকলৈ আগবাঢ়িছে। প্ৰথমতে লেখা মেলা লেখাৰ মেলাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। এতিয়া প্ৰেৰণা বুলি ক'লে এতিয়া সেই লেখা মেলা আপুনি আপোনাৰ দেউতাই তেতিয়া লৈছিলে তেনেধৰণে, এনে কোনে আপোনাক বেছি উৎসাহিত কৰিছিলে এই ক্ষেত্ৰত? স্বাভাৱিকতে মা দেউতাৰতো তেনেকুৱা এটা আছিলেই অৰিহণা। আৰু আমাৰ সেই অঞ্চলটোৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছিল, বিশেষকৈ সেই যে মই কৈছিলোঁ অকণিৰ কলাক্ষেত্ৰ নামৰ অনুষ্ঠানটোৰ সৈতে আমি শৈশৱতে জড়িত আছিলোঁ, বা মইনা পাৰিজাত, সেইসমূহৰ যিসকল বাটকটীয়া আছিল, উদ্যোক্তা আছিল, মূল উদ্যোক্তা আছিল, এই তেওঁলোকৰো কিছু উৎসাহ উদ্দীপনা অনুপ্ৰেৰণা পাইছিলোঁ। আৰু তেওঁলোকৰ সেই হেৰিতেই বিশেষকৈ আমাৰ ঘৰখনৰ যিটো এটা পৰিৱেশ, সাংস্কৃতিক পৰিৱেশ, এইবিলাকৰ প্ৰতি যিটো ঘৰখনৰ মা দেউতাহঁতৰো যিটো আগ্ৰহ, সেই আগ্ৰহেও মোক আচলতে এই ক্ষেত্ৰত অকণমান আগুৱাই যাবলৈ বাট দেখুৱাইছিল। এনেই পেছাগতভাৱে আপুনি লেখাক লৈছে নেকি, নে আপুনি কিবা চাকৰি কৰে নেকি? নাই, মই চাকৰি নকৰোঁ। মূলতঃ মই এগৰাকী সাংবাদিক আৰু কৃষি কৰ্মৰ সৈতে জড়িত, আৰু দুই এটা এনেকুৱা ব্যৱসায় বাণিজ্যৰ কাম কৰোঁ। আৰু লেখাটো নিচা বুলি ক'ব পাৰোঁ আপোনাৰ? নিচাই পেছাটো। প্ৰিয় লেখক লেখিকাৰ কথা যদি কওঁ, আপুনি বা কবিয়েই হওক, আপুনি কাৰ কথা ক'ব? আচলতে সাহিত্যৰ অসুবিধা অলপ ক'বলৈ, নহয় জানো? অসুবিধা। তথাপিও কবি হিচাপে মই ইছমাইল হুছেইনৰ কবিতাবিলাক মই ভাল পাওঁ। আৰু মোৰ কবিতাবিলাকো প্ৰায় সেই তেনেকুৱা তেওঁৰ এটা ছাঁ পৰিছে যেনেই লাগে। তেওঁৰ কবিতা বা আমাৰ নীলিম কুমাৰৰ কবিতা, এইবিলাক ভাল পাওঁ। তাৰপিছত সাহিত্যিক হিচাপে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক মই বিৰাট ভাল পাওঁ। তাৰপিছত সাংবাদিকতাৰ ক্ষেত্ৰখনত মোৰ শ্ৰদ্ধেয় ব্যক্তি আছিল প্ৰয়াত কুমাৰ দাস। এনেধৰণৰ
আমি আপোনাৰ কবিতা শুনিম বাৰু। আপুনি জ্যেষ্ঠ সাংবাদিক এতিয়া, গতিকে এই সমাজ গঢ়াত সাংবাদিকতাৰ ভূমিকাটো আপুনি কেনেকুৱা বুলি ভাবে? হয়, সমাজ গঢ়াত আচলতে শিল্প, সাহিত্য, সংস্কৃতি এই গোটেইকেইটা মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ এটা সামাজিক নিশ্চয় দায়বদ্ধতা থাকে। হয়। এইবিলাক শিল্প সাহিত্য কেতিয়াও কেৱল বিনোদনৰ সামগ্ৰী হ'ব নোৱাৰে। নহয়। সমাজৰ সৈতে, সমাজৰ মানুহৰ সৈতে ইয়াৰ এটা নিশ্চয় সম্পৰ্কটো থাকেই। গতিকে শিল্প সাহিত্যিক বা সাংবাদিক এই সকলো ক্ষেত্ৰৰ মানুহখিনিৰ এটা সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সমাজৰ প্ৰতি, দেশৰ প্ৰতি, জাতিৰ প্ৰতি, অঞ্চলটোৰ প্ৰতি কৰণীয় যথেষ্টখিনি থাকে। গতিকে আমি কেতিয়াও কলা কৈবল্যবাদত বিশ্বাসী নহয়। কেৱল বিনোদনৰ কাৰণেই কলা হ'ব নোৱাৰে বা সাহিত্য হ'ব নোৱাৰে বা সাংবাদিকতাটো হ'ব নোৱাৰে। গতিকে যদিও সাংবাদিকতাৰ বা শিল্প সাহিত্য সংস্কৃতি এইবিলাকৰ লগত জড়িত মানুহখিনিৰ দায়বদ্ধতাৰ কথাটো কমি আহিছে, তাৰ যিটো মৰ্যাদা, এই মৰ্যাদাটো লাহে লাহে কিছু হ্ৰাস পাই আহিছে। একেদৰে আমাৰ সাংবাদিকসকলৰো সেই তেনেকুৱা ধৰণৰ এটা পৰ্যায় পাইছে। সেই আগৰ সমাজ সেৱা হিচাপে গ্ৰহণ কৰা সেই সাংবাদিকতাৰ এই চৰিত্ৰ, সেই মৰ্যাদা বৰ্তমান নাই। আজি এটা ব্যৱসায়িক হেৰি লৈ যেতিয়া গুচি যোৱাৰ লগে লগে এই সাংবাদিকৰ জগতখন বা সংবাদ মাধ্যমটো ইয়াৰ যিটো পেশাগত হেৰিটো বেছি বাঢ়ি পেলাই কেৱল পেশাগতভাৱেই আচলতে কথা ভাবি দায়বদ্ধতাৰ কথাটো তেওঁলোকে মুখ্য বুলি ভাবিবলৈ লৈছে। আচলতে দায়িত্বশীলভাৱে এটা যেতিয়া বাতৰি তেওঁলোকে পৰিৱেশন কৰে বা কাকতলৈ পঠায় বা চেনেললৈ পঠায়, গতিকে তেওঁলোকে বহুত কথা চাই চিতি সেইমতে আগবাঢ়িলে ভাল হয় যে এই বাতৰিটোৱে সমাজখনক প্ৰভাৱিত কৰিব বা সমাজৰ উন্নতি কৰিব। কিন্তু গতিকে সেই কথাটো চিন্তা কৰিব লাগে। আপুনি বহুকেইখন স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। এই ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ বিষয়ত চকু ৰাখে বা কিবা তেনেকুৱা অসুবিধা বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় নেকি এখন স্মৃতিগ্ৰন্থ সম্পাদনা কৰোঁতে? হয়, মই আজিলৈকে প্ৰায় স্মৃতিগ্ৰন্থই হওক বা মুখপত্ৰই হওক বা পত্ৰিকাই হওক বা আলোচনীয়ে হওক বা প্ৰাচীৰ পত্ৰিকাই হওক, এই গোটেইখিনি মিলাই প্ৰায় 42খনমান তেনেকুৱা ধৰণৰ এটা কৰিছোঁ বৰ্তমানলৈকে। এই ক্ষেত্ৰত প্ৰত্যাহ্বানটো যথেষ্ট আছে। প্ৰত্যাহ্বানৰ কথাটো বাদ দি মই স্মৃতিগ্ৰন্থ একোখন কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰি সেই কথাটো সততে লক্ষ্য ৰাখোঁ। বিশেষকৈ যিটো বিষয়ৰ হয়, যেতিয়া বিহু সম্পৰ্কীয় এখন স্মৃতিগ্ৰন্থন বা এখন ৰাস সম্পৰ্কীয় স্মৃতিগ্ৰন্থ বা এখন ৰাজ্যিক অধিৱেশন সম্পৰ্কীয় ছাত্ৰ সংগঠনৰ স্মৃতিগ্ৰন্থ। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৰ্তমান সাহিত্য সম্পাদক। গতিকে তাৰ 2 মাহৰ মূৰে মূৰে 3 মাহৰ মূৰে মূৰে তেনেকুৱা এখন পত্ৰিকা ওলায়। সেই পত্ৰিকাৰ কামো মই প্ৰায় কৰি থাকোঁ, উলিয়াই থাকোঁ। তেনেকৈ শোণিতপুৰ জিলা সাহিত্য সভাৰো মই পত্ৰিকা সম্পাদক আছিলোঁ। তেনেকৈ যিটো মই সাংবাদিক সংগঠনৰ সৈতে জড়িত আপকো, আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন, সেইটোৰো মই প্ৰাক্তন পত্ৰিকা সম্পাদক আছিলোঁ। গতিকে এনেদৰে আমাৰ অঞ্চলটোতো যি ধৰণৰ এই অনুষ্ঠান বা অধিৱেশন বা সোণালী জয়ন্তী, ৰূপালী জয়ন্তী এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত বিহুৰ লগতেই হওক, ৰাসৰ সৈতে হওক, এনেকুৱা ধৰণৰ এই স্মৃতিগ্ৰন্থবিলাকৰ সেই যিটো মূল বিষয়, এই বিষয়টো কেন্দ্ৰিক প্ৰবন্ধ পাতি গোটাই নিৰ্ভুলভাৱে তাৰ বানানৰ প্ৰতি বিশেষভাৱে নজৰ ৰাখি বা তাৰ প্ৰবন্ধবিলাকৰ ওজনটোৰ প্ৰতি গুৰুত্ব ৰাখি তেনেকৈ স্মৃতিগ্ৰন্থবিলাক নিৰ্মাণ কৰিবলৈ বা পত্ৰিকাবিলাক নিৰ্মাণ কৰিবলৈ মই বাছনি কৰোঁ। কেতিয়াবা কাৰোবাৰ হয়তো ৰোষতো পৰিবলগীয়া হয় নিশ্চয়, যেতিয়া লেখা বাতিল কৰা হয়। পৰিছোঁ ইতিমধ্যে। তেনেকুৱাই বহুকেইটা অভিজ্ঞতা আছে, তিতা মিঠা অভিজ্ঞতা আছে। লেখা বাতিল কৰা বা কেতিয়াবা এই যে কিছুমান স্মৃতিগ্ৰন্থত বিশেষকৈ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী পাতিলে বা অধিৱেশন পাতিলে কিছুমান ডাটাৰ যে লিষ্ট দিয়ে, সেই ডাটাৰ লিষ্টখনৰ মই এটা মাজতে বিৰাট এটা পৰিছিলোঁ আমাৰ স্কুল এখনৰ সোণালী জয়ন্তীৰ এই ৰাইজে বহুত কৰিছিল। তাৰমানে ডাটাৰ বৰঙণিৰ তালিকাখন, সেই তালিকাখন অসম্পূৰ্ণভাৱে ওলাল। তাৰমানে কি হয়, গোটেই সম্পূৰ্ণভাৱে ডাটাৰসকলৰ নামটো তাত আৰু দিব নোৱাৰি। আমাৰ এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত প্ৰেছলৈ পঠাব লাগে বস্তুখিনি। সেইটো বস্তুটো সেইটো আধৰুৱা হৈ গ'ল, যাৰ ফলত স্মৃতিগ্ৰন্থখন যেতিয়া উন্মোচন হোৱাৰ কিছু সময়ৰ পাছৰ পৰাই সেই তালিকাখনত নিজৰ নামটো নেদেখি এনেকুৱা এটা বহুত পৰিছিলোঁ। ৰাইজৰ বহুতেই আগবঢ়ায়, কিন্তু আমি সাধাৰণতে একাদিক্ৰমে বেছিৰ পৰা এনেকে সামান্যখিনি দিয়া নহয়গৈ।
আপুনি কবিতা লিখাৰ লগতে আপুনি গীতো লিখিছে, মানে এগৰাকী গীতিকাৰ। হয় হয়। তো গীত লিখাৰ কথাটো কেনেকৈ মনলৈ আহিলে আপোনাৰ? কেতিয়া লিখিলে প্ৰথম গীতটো? প্ৰথম গীতটো আচলতে মই সেই মইনা পাৰিজাতত যেতিয়া আছিলোঁ, এই আমাৰ চিৰাজুলিত মই কৈছিলোঁ যে অকণিৰ কলাক্ষেত্ৰ বুলি এটা অনুষ্ঠান আছিল। হয়। সেই অনুষ্ঠানটোৰ যিটো থিম চং আৰু শীৰ্ষ গীতটো মই সেই 8-9ত পঢ়ি থাকোঁতেই মানে লিখিবলৈ চেষ্টা কৰিছিলোঁ। লিখি পেলাই মই সেই আমাৰ জ্যেষ্ঠসকলক দেখুৱাইছিলোঁ। তেওঁলোকে গীতটো পঢ়ি শুনি গীতটোৰ সুৰটো ভাল পাই পেলাই সেই গীতটো মানে আমাৰ সেই অনুষ্ঠানটোৰ শীৰ্ষ গীত হিচাপে মানে গ্ৰহণ কৰিছিলে। এইটো এটা মোৰ কাৰণে এটা ভাল লগা কথা। গতিকে সেই তেতিয়াৰ পৰাই আমি অকণি নহয় ধৰণী এনেকুৱা ধৰণৰ এইটো অৱশ্যে পেপাৰতো ওলাইছিল সেই গীতটো। তাৰমানে আপোনাৰ আত্মবিশ্বাসটো বাঢ়িল যে আপুনি গীত লিখিব পাৰিব। হয় হয় হয়, তেতিয়াৰ পৰাই আত্মবিশ্বাসটো বাঢ়িল। হয়, আচলতে এগৰাকী কবিৰ গীতিকাৰো হ'ব পাৰে, কাৰণ কবিৰো এটা সেই গুণটো থাকেই। থাকে। আপুনি গীত গায়ো নেকি? অলপ চলপ গাওঁ। কেনেধৰণৰ গীত গায়? বিশেষকৈ লোকগীত জাতীয় গীতবিলাক বা বৰগীত বা আধুনিক গীতো বা ভূপেন হাজৰিকাৰ গীত, এনেকৈ আধুনিক বৰ্তমানৰ যিবিলাক আধুনিক গীত সেইবিলাকৰ লগত ইমান এটা বিশেষ নাই যদিও, চৰ্চা নাই যদিও, এই গীতবিলাকৰ ওপৰত মানে মই অলপ চলপ চৰ্চা কৰোঁ আৰু। এতিয়া গীত ৰচনা কৰা বুলি কোৱাৰ লগে লগে সেইটো এটা আচলতে গীতি সাহিত্যৰ ভিতৰতে পৰে। হয় হয়। কিন্তু এতিয়া সেই গীতি সাহিত্যৰ যিটো মান, সেইটোৰ আপোনাৰ অকণমান হিনদেৰি হোৱা বুলি আপুনি অনুভৱ কৰে নেকি? অনুভৱ কৰোঁ, হয়। আগৰ সেই আপোনাৰ নৱকান্ত বৰুৱাহঁতৰ, কেশৱ মহন্তহঁতৰ, এই হীৰেণ ভট্টাচাৰ্যহঁতৰ গীতৰ যিটো তাৰ যিটো গভীৰতা, যিটো ওজন, সেই ওজনটো, সেই মৰ্যাদাটো লাহে লাহে কিছু আমাৰ আজিৰ গীতবিলাকত দেখিবলৈ পোৱা অৱশ্যে নাযায়। মানে তৰল কথাৰে এইটো আচলতে সাহিত্যৰ পৰ্যায়লৈ উন্নীত হৈছে নে নাই এইটো ক'ব পৰা নাযায়। কিন্তু আগৰ গীতবিলাকে এটা সাহিত্যিক মূল্য এটা আছিলে। হয়। তাৰমানে এতিয়া তৰল গীতসমূহ আমি গীতি সাহিত্যৰ আওতালৈ আনিবই নোৱাৰোঁ। যিটো কথাৰ মানে মানটো এতিয়ালৈকে আপোনাৰ কিমান গ্ৰন্থ আৰু কবিতা পুথি প্ৰকাশ পাইছে? গ্ৰন্থ হিচাপে মানে মোৰ নিজৰ গ্ৰন্থ হিচাপে তেনেকৈ এতিয়ালৈকে হোৱা নাই। যদিও মোৰ এই 3খন গ্ৰন্থৰ কাম অলপ চলি আছে। এই বছৰটোতে মানে সেই 3খন গ্ৰন্থ, এখন মোৰ প্ৰবন্ধ সংকলন, এখন এই গীত কবিতাৰ সংকলন এখন, আৰু এখন মানে মই সাংবাদিক যদিও মই আমাৰ যিটো সংবাদ সাহিত্য, এই সংবাদ সাহিত্য ধৰণৰ বাতৰিবিলাক লিখিও মই ভাল পাওঁ। যিবিলাক ইতিবাচক বাতৰি বুলি কয়, গঠনমূলক বাতৰি, সেই ইতিবাচক বাতৰিৰো এটা সংকলন মানে মই নিৰ্মাণৰ কাৰণে এটা চেষ্টা চলাই আছোঁ। কিন্তু মোৰ নিজস্ব গ্ৰন্থ এতিয়ালৈকে ওলোৱা নাই যদিও, কিন্তু সেই স্মৃতি গ্ৰন্থ বা তেনেকুৱা পত্ৰিকা, আলোচনী, সেই তেনেকুৱা ধৰণৰ সংকলন, সম্পাদিত গ্ৰন্থ, কবিতাৰ পুথিও তেনেকৈ নিজস্ব পুথি এতিয়ালৈকে ওলোৱা নাই, উলিওৱাৰ কৰি আছোঁ। আৰু এনেই গল্প লিখে নেকি আপুনি? গল্প বেছি নিলিখোঁ, মাজে সময়ে লিখোঁ। বিষয়বস্তুবোৰ কেনেকৈ ধৰণৰ লয় আপুনি? আমাৰ সমাজ ব্যৱস্থা, আমাৰ গ্ৰাম্য ব্যৱস্থা বা সাম্প্ৰতিকতাৰ ওপৰতেই লিখা হয় আৰু। হয়। এতিয়া আবৃত্তিকাৰ হিচাপেও আপুনি পৰিচিত, সকলোৱে আপোনাৰ আবৃত্তি শুনিছে আৰু বেলেগেও আপোনাৰ কবিতা আবৃত্তি কৰিছে। হয়। এতিয়া অকণমান আবৃত্তি যদি আপুনি আমাৰ শ্ৰোতাসকলক শুনাই দিয়ে, ভাল পাব তেখেতসকলেও। আচলতে মই এইটো কৈ ভাল পাম যে মই লিখা বহুকেইটা আবৃত্তি ইতিমধ্যে অসমৰ কেইবাগৰাকীও স্বনামধন্য আবৃত্তিকাৰে আবৃত্তি কৰিছে। ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ, মলয়া গোস্বামী বাইদেউ, আমাৰ এই পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, মৃদুল চুতীয়া ডাঙৰীয়া, এনেকৈ বহুকেইগৰাকী, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, তেওঁলোকৰ কণ্ঠত মই এটা আবৃত্তিৰ কেছেট নিৰ্মাণ কৰিছিলোঁ, সপোন নগৰীৰ ঐশ্বৰ্য বুলি। নিজা প্ৰযোজনা, মোৰ কবিতা তেওঁলোকৰ দ্বাৰা আবৃত্তি কৰাইছিলোঁ। তাৰমানে সেই কেছেটটোৰ এটা মানে ভাল কবিতা, যিটো ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰে আবৃত্তি কৰিছিল, স্বৰচিত মোৰ কবিতা, সেই কবিতাটোকে মই অকণমান পাঠ কৰি দিব বিচাৰিছোঁ। হয়, এই শব্দক লৈ লিখা কবিতাটো। আমি জানো যে শব্দ বৰ্ম, শব্দ ৰম্য, শব্দৰ মহিমা অপাৰ, শব্দ অনন্ত, শব্দ শাশ্বত, শব্দৰ পচন্দ জোৰাৰ। আচলতে এই কবিতাবোৰ বা গীতবোৰ শব্দত ফুলে, শব্দৰ সমদল এইবোৰ। এই শব্দক লৈ এগৰাকী সাহিত্যিকৰ যিটো দায়িত্ব, শব্দৰ শক্তি, এইটোক লৈ পেলাই লিখা এই কবিতাটোৰ শিৰোনাম হ'ল ইচ্ছা কৰিলে প্ৰতিটো শব্দ, ইচ্ছা কৰিলে প্ৰতিটো শব্দ দুৰ্বাসা গন্ধি হ'ব পাৰে, ইচ্ছা কৰিলে প্ৰতিগৰাকী শব্দ শিল্পীয়ে জুইত গা ধুব পাৰে, ইচ্ছা কৰিলে শব্দৰ মিছিলে মাধৈ মালতী দিন বৰষিব পাৰে। ক্ষমা কৰিব পাঠক সমাজ, মোৰ প্ৰিয় ভাস্কৰ্যত আজি ক্ষুদিত নকৰিম
শাৰদ সন্ধ্যাৰ স্বপ্নিল আলিংগন কাব্য। ক্ষমা কৰিব পাঠক সমাজ, মোৰ অনুভৱৰ কাপত আজি ৰঞ্জিত নহ'ব, সদ্য স্নাত আৰু পহিৰ চঞ্চলা চুম্বনাক্ষ। চাওক, এই যে খোজে পতি প্ৰতাৰিত শস্য গৰ্ভাভূমিৰ বিস্তীৰ্ণ সম্ভাৰ, এই যে ক'লা চুলি মেলি খেদি আহে পুতনা ৰাক্ষসীৰ দল, এই যে বোৱাৰী পুৱাতে ৰঘুমলা বণিকৰ অবাধ ভস্মাসুৰী পৰ্ব, এতেকে সমস্ত আদিমতাৰ বিৰুদ্ধে মোৰ সশস্ত্ৰ কণ্ঠ। চাওক, এই যে প্ৰতিখনে উঠন বুকুত মাতাল ৰাতিৰ উপদ্ৰৱ, এই যে বুঢ়া আহতজোপাত বসন্তৰ ঠিকনাবিহীন উৎসৱ, এই যে মেদুনা কোঠৰীত উবুৰি খাই পৰে অনাগত ভৱিষ্যত, গতিকে সমগ্ৰ কদৰ্যতাক উদ্দেশ্যি মোৰ তাণ্ডৱ নৃত্য। হে শব্দ তীৰ্থৰ প্ৰিয় বাসিন্দাসকল, হে শব্দ তীৰ্থৰ প্ৰিয় বাসিন্দাসকল, আহক নৰিয়া গাৰে হিলৈ ফুটাওঁ, আহক চেতনা দিৱসত মতলীয়া হওঁ, আহক সেউজৰ সু উচ্চ অট্টালিকা সজাওঁ, আহক খুৰৰ সাকো পাৰ হৈ শব্দৰ শংখ বজাওঁ, খুৰৰ সাকো পাৰ হৈ শব্দৰ শংখ বজাওঁ। খুব সুন্দৰ, মানে খুব ভাল লাগিছে। আৰু আপোনাৰ কণ্ঠত মানে এইটো আবৃত্তিটো প্ৰাণ পাই উঠিছে। ধন্যবাদ। আমাৰ সাহিত্য সভা বা তেনেধৰণৰ স্থানীয় সংগঠনৰ লগত আপুনি জড়িত? হয় হয়, এনেই মই অসম সাহিত্য সভাৰ চিৰাজুলি শাখাৰ প্ৰাক্তন সম্পাদক আছিলোঁ। হয়। তাৰ পাছত বৰ্তমান চিৰাজুলি শাখাৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। তেনেকৈ শোণিতপুৰ জিলা সাহিত্য সভাৰ মই প্ৰাক্তন সাংগঠনিক সম্পাদক আছিলোঁ, প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য আছিলোঁ, প্ৰাক্তন পত্ৰিকা সম্পাদক আছিলোঁ, আৰু বৰ্তমান অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। তেনেকৈ সাহিত্য বহুকেইটা অনুষ্ঠানৰ সৈতে জড়িত। মূলতঃ আমাৰ চিৰাজুলিৰ বুনিয়াদ বুলি এটা সাহিত্য সাংস্কৃতিক গোষ্ঠী আছে, সেইটোৰ সৈতে জড়িত। তেনেকৈ সংলাপ বুলি এটা সাহিত্য সাংস্কৃতিক গোষ্ঠী আছিল আমাৰ চিৰাজুলিৰ, এটা অগ্ৰণী গোষ্ঠী, সেইটোৰো মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ। বৃহত্তৰ চিৰাজুলি কবি সন্মিলনৰ মই সভাপতিৰ দায়িত্ব বহন কৰি আছোঁ বৰ্তমান। হয় হয়। গতিকে এনেকৈ বুনিয়াদ, সংলাপ, কবি সন্মিলন, চিৰাজুলি শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিহেতু মই কেন্দ্ৰীয় সাহিত্য সম্পাদক, সেই হিচাপেও সাহিত্যৰ সৈতে কিছু জড়িত হৈ আছোঁ। বিহু সুৰক্ষা সমিতিৰ লগত আপুনি জড়িত নেকি? জড়িত, হয় হয়, মানে বহুকেইটা মানে সংগঠনৰ লগতে আপুনি জড়িত। অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰো মই সভাপতি। খুব ভাল কথা, আপুনি মানে এনেধৰণৰে ব্যস্ত থাকি খুব ভাল পায়, নহয় জানো? হয় হয়। এতিয়া জিলা সাহিত্য সভা বা তেনেধৰণৰ আমাৰ যিবোৰ সাহিত্যৰ সংগঠন আছে, সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰে বুলি আপুনি অনুভৱ কৰে, যিবিলাক আমাৰ স্থানীয় শাখাবিলাক আছে, নহয় জানো? হয় হয়। আচলতে একোটা সংগঠনৰ তৃণমূল পৰ্যায়ৰ তাৰ সাংগঠনিক ভেটি ওপৰতে একোটা অনুষ্ঠানৰ, সেই জিলা পৰ্যায়ৰ অনুষ্ঠানেই হওক বা কেন্দ্ৰীয় পৰ্যায়ৰ অনুষ্ঠানেই হওক, সেই অনুষ্ঠানবিলাকৰ শক্তিটো বাঢ়ে, তাৰ সাংগঠনিক স্থিতিটো কিমান সবল, কিমান সুদৃঢ়, এই কথাটো জানিব পাৰি। আৰু এই প্ৰতিভাবিলাকৰ উমান পায় আচলতে, কেনেকৈ কোন কোন আছে আচলতে প্ৰতিভা লেখক। এনেকৈ আমাৰ শাখা যিবিলাক শাখা সাহিত্য সভাবিলাক আছে, তেওঁলোকেও সেই অঞ্চলটোত বিশেষকৈ অঞ্চল বিশেষত সাহিত্যৰ এটা পৰিৱেশ, সাহিত্য সৃষ্টিৰ, সাহিত্য সংগঠক বা সাহিত্যৰ প্ৰতিভাবিলাক পৰিচয় কৰাই দিয়াৰ এটা তেওঁলোকৰ দায়িত্ব থাকে। সেইমতে বহুতো শাখাই সেই দায়িত্ব পালন কৰি আহিছে। উদাহৰণ হিচাপে আমাৰ চিৰাজুলি শাখা সাহিত্য সভায়ো তেনেকৈ আমাৰ অঞ্চলটোৰ যিবিলাক ন বিদ্যালয় পৰ্যায়ে হওক বা মহাবিদ্যালয় পৰ্যায়ে হওক, যিবিলাক উত্তৰ পুৰুষ আছে, আমাৰ নতুন প্ৰজন্ম আছে, তেওঁলোকৰ সাহিত্যৰ প্ৰতিভাটো বিকশাই তোলাৰ বাবে এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লয় মাজে সময়ে। বিশেষকৈ আমাৰ চিৰাজুলি শাখা সাহিত্য সভাই 2 মাহৰ মূৰে মূৰে একোখন সাহিত্য বৈঠক পাতে। এনেকৈ যেতিয়া আমাৰ সংলাপ বুলি যিটো চিৰাজুলি সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান আছিল, সেইটোৰ জৰিয়তেও আমি প্ৰায় 5 বছৰ ধৰি আমাৰ অঞ্চলটোৰ স্থানে স্থানে মানুহৰ ঘৰে ঘৰে এনেকৈ সাহিত্য চৰা বিষয়ক মানে অনুষ্ঠান পাতিছিলোঁ। আৰু সেই অনুষ্ঠানবিলাকত এই নতুন প্ৰজন্মৰ মানুহে হওক বা পুৰণিসকলেই হওক আহি পেলাই সাহিত্যৰ বিভিন্ন উপাদান, সেই কবিতাই হওক, গীতি সাহিত্যই হওক, শিশু সাহিত্যই হওক, প্ৰবন্ধ সাহিত্যই হওক, কাব্য সাহিত্যই হওক, এইবিলাক স্বৰচিত তেওঁলোকৰ সৃষ্টিবিলাক পাঠ কৰিছিল। এনেকৈ আমাৰ চিৰাজুলি শাখা সাহিত্য সভাই প্ৰতিটো ঋতুৰ নামত
এটা ঋতুকালীন সাহিত্য বৈঠক পাতে আৰু সেই বৈঠকবিলাকত আমি সেই নতুনসকলৰ সৃষ্টিবিলাক আমি লৈ আহিবলৈ তেওঁলোকক আগ্ৰহ জন্মাওঁ আৰু সেই আহি পেলাই সেই অনুষ্ঠানত তেওঁলোকৰ সাহিত্য সৃষ্টিবিলাক পাঠ কৰি আৰু তাৰ ওপৰত এটা আলোচনা হয় সামগ্ৰিকভাৱে তেওঁলোকৰ নিৰ্মাণবিলাক সৃষ্টিবিলাক কেনে পৰ্যায়ৰ সেই তাৰ ওপৰত এটা যোগাত্মকভাৱেৰে এটা আলোচনা হয় এই আলোচনাৰ জৰিয়তেও আমাৰ অঞ্চল বিশেষত তেনেকুৱা সাহিত্য সভা বা অন্যান্য সাহিত্যৰ অনুষ্ঠানবিলাকে এটা পৰিৱেশ গঢ়ি তুলিছে বুলি মই ক'ব খোজোঁ আৰু মানে জিলা পৰ্যায়ত যিবিলাক প্ৰতিযোগিতাও পতা হয় প্ৰতিযোগিতা পতা হয় আৰু তেনেধৰণে গৈ পেলাই তেওঁলোকে ৰাজ্যিক ভিত্তিটো তেনেধৰণে বাহিৰলৈকো যাব পাৰে শাখাই তেনেকৈ গল্প সাহিত্য এই কবিতাৰ আমি প্ৰবন্ধৰ প্ৰতিযোগিতা পাতোঁ সেইবিলাক আকৌ জিলা পৰ্যায়ত আহে জিলা পৰ্যায়ত আকৌ কৃতিত্ব অৰ্জন কৰিলে কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাবিলাকলৈ যায় মানে সহজ কথাত ক'বলৈ গ'লে এই স্থানীয় শাখা সাহিত্য সভাই বা বেলেগ ধৰণৰ সংগঠনবোৰে এখন আচলতে প্লেটফৰ্ম দিয়ে আচলতে এটা মঞ্চ তৈয়াৰ কৰি দিয়ে তেওঁলোকক আগবাঢ়ি যোৱাৰ বাবে তে নতুন প্ৰজন্মৰ লেখকসকলক উৎসাহিত কৰিবলৈ আপুনি কেনেধৰণৰ পদক্ষেপ লোৱা উচিত বুলি ভাবে বা তেওঁলোকক আপুনি কি বুলি ক'ব কি উপদেশ দিব হয় যে আমি জানো যে এই যে এই শব্দৰ যি অপৰিমেয় শক্তি এই শব্দৰখন সমাজলৈ যিহেতু শব্দবোৰেই হ'ল এই আমাৰ সাহিত্যৰ মূল গতিকে এই শব্দত এই গল্প কবিতা প্ৰবন্ধ এইবিলাক ফুলে গতিকে এই শব্দবিলাক বা সাহিত্যবিলাক নিৰ্মাণ কৰিবলৈ যাওঁতে আমাৰ হৃদয়ৰ যিহেতু গল্প কবিতাবিলাক বা প্ৰবন্ধবিলাক বা গীতবিলাকেই হওক যিহেতু এইবিলাক আমাৰ হৃদয়ৰ অনুভূতি আমাৰ মনৰ দাপোন সেইবিলাক আমাৰ তাত জীৱনৰ ভাষ্যবিলাক তাত অন্তৰ্নিহিত হৈ থাকে গতিকে এই সাহিত্যৰ যদিও তাক আমি কোনোবাই বিনোদন হিচাপে লওঁ মই ইতিমধ্যে কৈছোঁ যে এই সাহিত্যবিলাক প্ৰতিবাদৰো এটা কৌশল গতিকে ইয়াৰ সামাজিক দায়বদ্ধতা থাকে এজন শিল্পী সাহিত্যিকৰ গতিকে মই উত্তৰ পুৰুষসকলক এই সাহিত্য ৰচনা কেৱল নিজৰ বাবেই নিচাৰ বাবে নকৰি মই ভাবোঁ যে তেওঁলোকে যিহেতু সাহিত্যিক শিল্পীবিলাকৰ একটা সামাজিক দায়বদ্ধতা থাকে গতিকে কেৱল বিনোদনৰ বাবেই নহয় কেৱল আত্মসন্তুষ্টিৰ বাবেই নহয় তেওঁলোকৰ যিটো জাতীয় দায়িত্ব এজন সাহিত্যিক হিচাপে এজন শিল্পী হিচাপে সেই দায়বদ্ধতাৰ কথাও মনলৈ আনি তেওঁলোকৰ সৃষ্টিবিলাক তেওঁলোকৰ ৰচনাবিলাক দায়বদ্ধশীল লেখা হ'ব লাগে বুলি মই ভাবোঁ আমি জানো যে আমাৰ শিল্প সাহিত্য সংস্কৃতিৰে জগতখনত এটা জেনেৰেশ্যন গেপ এটা হৈছে আমাৰ যিহেতু এটা আমাৰ অসমীয়া সাহিত্যৰ সংস্কৃতিৰ এটা গৌৰৱ উজ্জ্বল অধ্যায় আছে সেই সময়ত তেওঁলোকে হয়তো সমাজ সেৱাৰ স্বাৰ্থতে তেওঁলোকে সেই সাংবাদিকতা বা সাহিত্য সংস্কৃতিৰ এই কামবোৰ কৰিছিল কিন্তু বৰ্তমান সেই যিটো দায়বদ্ধতাৰ কথাটো তেওঁলোকে নতুনসকলে যেন পাহৰি গৈছে আৰু এটা গেপছ হৈছে এই সাহিত্য নিৰ্মাণৰ প্ৰতি সাহিত্য সৃষ্টিৰ প্ৰতি তেওঁলোক যেন আগ্ৰহী নহয় বা আকৰ্ষিত নহয় গতিকে এই ক্ষেত্ৰত নতুন প্ৰজন্মটোৰ দায়িত্ব আছে আমাৰ এই গৌৰৱ উজ্জ্বল আমাৰ যিটো অধ্যায় সাহিত্যৰ গৌৰৱময় অধ্যায়টোক আৰু গতিশীল কৰি তুলিবলৈ এই নতুনসকলে দায়বদ্ধতা সহকাৰে সাহিত্য নিৰ্মাণত হাত দিব বুলি মই আশা কৰোঁ তো ইমানবোৰ ক্ষেত্ৰত আপুনি জড়িত সাংবাদিকতাই হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক সংস্কৃতিৰ ক্ষেত্ৰতে হওক আপুনি নিজৰ বাবে সময় বা আপোনাৰ দায়িত্ববোৰ আপুনি কেনেধৰণেৰে মানে বেলেঞ্চ কৰি চলে বিভিন্ন সভা সমিতি থাকেই নহয় জানো থাকে আচলতে মই বিভিন্ন আমাৰ অঞ্চলটোৰ ভূৰখা মহলে জানেই মই মানে এই যে সাহিত্য সংস্কৃতি বা জাতীয় সংগঠন এইবিলাকৰ লগত মই জড়িত হওঁ তাৰ মূল কাৰণটোৱে হ'ল এইবিলাকত মানে লাগি মই এটা মানসিক প্ৰশান্তি পাওঁ ই মোৰ মনৰ স্বাস্থ্য মনৰ খাদ্য হিচাপে মই ভাবোঁ আৰু এইবিলাক কাম কৰি মোৰ মনটো যিহেতু ভাল লাগে বা সমাজৰ প্ৰতি মোৰ এটা দায়িত্ব হিচাপে ইয়াক লওঁ গতিকে তাৰ মাজতে ঘৰুৱা যিবিলাক কাম কাজ ঘৰখনকতো অলপ সময় দিব লাগিবই ইয়াৰ মাজতে কিছু সময় ঘৰখনক দিবলৈ চেষ্টা কৰোঁ বিশেষকৈ আমি অলপ কৃষি কৰ্মৰ সৈতেও জড়িত তাত লাগোঁ বা সাংবাদিকতাৰটো জড়িয়তেও কিছু অকণমান ইয়াৰো অকণমান পেশাগত এটা আছে সেইটোতো কিছু সময় দিওঁ দি পেলাই ঘৰুৱা কামবিলাকৰ মাজে সময় সুবিধা অনুসৰি কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ মানে আজৰি সময় নাই বুলি ক'ব পাৰি নহয় জানো মানে আপোনাৰ এই দীঘলীয়া যাত্ৰাত আপুনি বিভিন্ন বঁটা লাভ কৰিছে মানে কোনটো সাফল্য আপোনাক আটাইতকৈ বেছি আনন্দিত কৰিছে আপুনি এই দীঘলীয়া পৰিক্ৰমা যিটো আপোনাৰ
আচলতে মই সাংবাদিকতা ক্ষেত্ৰখনতে হওক বা সাহিত্যৰ ক্ষেত্ৰখনতে হওক বা আমাৰ জাতীয় সংগঠনমূলক সাংগঠনিক এই ক্ষেত্ৰখনতেই হওক বা শিল্প সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনতে জড়িত যদিও মই আচলতে নিজক এজন লেখক বা এজন সাংবাদিক বুলি কোৱাকৈ মই আচলতে শিল্পী বুলি কৈহে মই মানে বেছি ভাল পাওঁ। কাৰণ শিল্প সংস্কৃতি মই বহুকেইটা দিশৰ সৈতে জড়িত, বিশেষকৈ নাট্য ক্ষেত্ৰখনৰ সৈতে মই জড়িত, লোক সংস্কৃতিৰ সৈতে বিহু শিল্পী, নামঘৰীয়া সংস্কৃতিৰ সৈতে জড়িত, বা এগৰাকী বাদ্যশিল্পী হিচাপেও মই জড়িত, তেনেকৈ আবৃত্তি শিল্পৰ সৈতেও জড়িত। গতিকে এই সাহিত্য সাংবাদিকতাতকৈ মই এই সংস্কৃতিৰ এই লাইনটোত মানে বেছি ভাগ জড়িত কাৰণে মই নিজকে সেই এগৰাকী সাংস্কৃতিক অনুৰাগী বা সাংস্কৃতিক কৰ্মী হিচাপে কৈ মই নিজক ভাল পাওঁ। তাৰ নাটকো আপুনি লিখিছে নহয় জানো? দুই এখন লিখিছোঁ, কিন্তু পৰিচালনা কৰিছোঁ বহুকেইখন নাটক, অভিনয় কৰোঁ, ভাওনা বা পূৰ্ণাংগ নাট, একাংক নাট, মুকলি মঞ্চৰ নাট, এইবিলাকত মানে। আমাৰ ৰাজ্যৰ যিটো সাহিত্য সাংবাদিকতা বা সংস্কৃতিয়ে হওক, ইয়াৰ ভৱিষ্যত সম্পৰ্কে আপুনি কেনে আশা কৰে, বা ইয়াৰ কেনেকুৱা মানে সুদূৰ প্ৰসাৰী যিটো এটা আমি আশা কৰিব পাৰোঁ যে আৰু অধিক উন্নতি হ'ব, অনুভৱ কেনেকুৱা? হয়, আচলতে আমাৰ অসমীয়া ভাষা সাহিত্যৰ যিটো সংকটৰ গৰাহত পৰাৰ এটা কথা ইতিমধ্যে বহুত চৰ্চা হয়। এই সম্পৰ্কত মোৰ এটা প্ৰবন্ধ মই ৰেডিঅ'তে সেইটো মাতিছোঁ। বা আমাৰ বৰণীয়া যিটো সংস্কৃতি, সেইটো বিপদাপন্ন এটা পৰিস্থিতিৰ মাজলৈ গৈ থকা বুলিও আলোচনা হয়। কিন্তু কথা হ'ল কি, এই আমাৰ যিটো সাতাম পুৰুষীয়া সমন্বয়ৰ যিটো ঐতিহ্য, সেই ঐতিহ্যটো লাহে লাহে তাৰমানে অকণমান সংকটৰ গৰাহত পৰা বুলি মানুহে আলোচনা হয়। কিন্তু মই ভাবোঁ যে ইয়াৰ মাজেদিও যদিও বৰ্তমান সময়টো এটা বিশ্বায়নৰ যুগ, সাংস্কৃতিক সাম্ৰাজ্যবাদৰ জৰিয়তেও আমাৰ সংস্কৃতিৰ বা বিশ্বায়নৰ জৰিয়তেও বা ভোগবাদৰ যিটো প্ৰভাৱ, এইবিলাকেও আমাৰ জাতীয় সংস্কৃতি, আমাৰ বিশেষকৈ লোক সংস্কৃতি, এইবিলাকৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি কৰিছে আমাৰ ভাষা সাহিত্য সংস্কৃতি। তাৰ মাজতো মই ভাবোঁ যে এইবিলাক হেৰাই যাব নোৱাৰে। আমাৰ যিহেতু ভাষাই এটা ধ্ৰুপদী ভাষা হিচাপেও ইতিমধ্যে স্বীকৃতি পাইছে। গতিকে এইবিলাকৰ যিমান সংকট আহিলেও, যিমান বিপদ আহিলেও জাতীয় ভাষা সাহিত্য সংস্কৃতিলৈ ইয়াৰ অস্তিত্ব কেতিয়াও শেষ হৈ যাব নোৱাৰে, সদায় উজ্জ্বলি থাকিব। হয়, স্বকীয় বৈশিষ্ট্য। নিশ্চয়। কতকি ভাল লাগিছে আপোনালোকৰ কথা পাতি। আপোনাৰ বিভিন্ন প্ৰতিভাৰ বিষয়ে আমি শ্ৰোতাসকলক মানে অৱগত কৰিছোঁ। আমাৰ সময় সীমিত, গতিকে শেষত আপোনাৰ পৰিকল্পনাৰ বিষয়ে চমুকৈ অকণ জানিব বিচাৰে। আপুনি অনাগত দিনবোৰত আপোনাৰ কি পৰিকল্পনা আছে? হয়, মই ইতিমধ্যে কৈছোঁৱেই যে মোৰ এই বছৰটোত, বিশেষকৈ ২৬ বছৰটোত মই ইতিমধ্যে যিখিনি প্ৰবন্ধ পাতি লিখিছিলোঁ তাৰ এটা সংকলন কিতাপ আকাৰে নিৰ্মাণৰ কথা ভাবি আছোঁ। তেনেকৈ মোৰ কবিতা, স্বৰচিত গীত, এই দুইটা মিলাই পেলাই এখন গ্ৰন্থৰ কথা ভাবি আছোঁ। তেনেকৈ মই সাংবাদিক হিচাপে বহু সময়ত মই ইতিবাচক বাতৰিৰ প্ৰতি মোৰ বেছি আকৰ্ষণ, মই বেছি আগ্ৰহী। গতিকে মোৰ সংবাদবোৰো তেনেকৈ অলপ ইয়াৰ এটা সাহিত্যিক এটা থাকি যায়। গতিকে সেই সাহিত্যিক মূল্য থকা এই ইতিবাচক যিবিলাক বাতৰি, সেই বাতৰিবিলাকো সংকলিত কৰি মই এখন গ্ৰন্থ নিৰ্মাণৰ কথা ভাবিছোঁ। আৰু তেনেকৈ মই অকণমান সেই অভিনয়ৰ লগতো ইতিমধ্যে যিহেতু জড়িত, তেনেকৈ এই বছৰটোত তেনেকুৱা এখন ভাল নাটক পৰিচালনা কৰাৰ কথাও এটা পৰিকল্পনা কৰি থকা হৈছে। আৰু মই ইতিমধ্যে ২-৩খনমান চলচ্চিত্ৰৰ সৈতেও জড়িত হৈ অভিনয় কৰিছোঁ। গতিকে এইবাৰো তেনেকুৱা এখন আমাৰ স্থানীয় ঢেকীয়াজুলি অঞ্চলৰ এজন যুৱকে তেনেকুৱা এখন চলচ্চিত্ৰৰ এটা কাম হাতত লৈছে। তাতো কিছুদিন তাত অলপ জড়িত হৈ থাকিম বুলি ভাবিছোঁ। ঠিক আছে গতকি, আমাৰ শুভকামনা থাকিলে। আপুনি যিখিনি মনত আশা পুহি ৰাখিছে, যিখিনি সপোন দেখিছে, আপুনি সকলোখিনি পূৰণ হওক। আৰু আপুনি এনেধৰণৰেই বিভিন্ন ক্ষেত্ৰতেই শিল্প সংস্কৃতি সাহিত্য বা সাংবাদিকতাৰ ক্ষেত্ৰত য'তেই নহওক আপুনি আৰু অধিক উন্নতি কৰক, আৰু সেই কামনা কৰিছোঁ। আৰু ব্যস্ত সময়সূচীৰ মাজতে আপুনি আহি এই সময়খিনি আকাশবাণী তেজপুৰ কেন্দ্ৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। হয়, আপোনালোককো অশেষ ধন্যবাদ জনালোঁ। এনেকুৱা এজন প্ৰচাৰ বিমুখ ব্যক্তিক মাতি আনি আপোনালোকে এই সুযোগকণ দিয়াৰ বাবে আকাশবাণী তেজপুৰকো ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত লেখক, কবি, গীতিকাৰ, কণ্ঠশিল্পী, সাংবাদিক, আবৃত্তিকাৰ তথা সাংস্কৃতিক কৰ্মী সুজিত কটকীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।